ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনটোতে মই সমগ্ৰ অসমবাসী ৰাইজলৈ মই সেৱা নিবেদন কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি সকলোৱে সন্মিলিতভাৱে যি অসমৰ মানুহৰ আত্মপ্ৰতিষ্ঠাৰ যিখন জাতীয় সংগ্ৰাম আমি সকলোৱে আৰম্ভ কৰিছোঁ, সেই সংগ্ৰামত যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ। অসমৰ জাতীয় সভ্যতা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় আমাৰ অধিকাৰৰ সংগ্ৰাম, ভাষা, কৃষ্টি, সংস্কৃতি, মাটি ভেটি ৰক্ষা কৰি নতুন বাটেৰে আগবাঢ়ি গৈ পৃথিৱীৰ মানুহৰ আগত শিক্ষা, বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰে এক অনন্য আৰু শক্তিশালী জাতি হিচাপে পৃথিৱীত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি অসমৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত সমৰ্পিত মনোভাৱেৰে আমি সকলোৱে যিসকলে আমি কাম কৰিছোঁ, জাতীয়তাবাদৰ বিজয় নিশান উৰাবৰ কাৰণে আমি সকলোৱে সন্মিলিতভাৱে কৰা এই সংগ্ৰামে ২৫ বৰ্ষটোত এক নতুন এটা বাট মুকলি কৰক, ন উদ্যম আৰু ন শক্তিৰে অগ্ৰসৰ হওক, তাকে আমি কামনা কৰি আজি এই প্ৰথম দিনটোত এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, অসমৰ জাতীয় জীৱনৰ আমি এগৰাকী অন্যতম বিবেক বুলি কওঁ, জাতীয় বিবেক এগৰাকী অন্যতম অসমৰ সমাজ জীৱনৰ ডক্টৰ নগেন শইকীয়া ছাৰৰ ওচৰলৈ আহি আমি সেৱা জনাই আশীৰ্বাদ লৈছোঁ আৰু তেখেতৰ পৰা পৰৱৰ্তী দিনসমূহত আমাৰ তেখেতৰ অভিভাৱকত্ব বিচাৰিছোঁ, দিহা পৰামৰ্শ বিচাৰিছোঁ, মাৰ্গদৰ্শন বিচাৰিছোঁ, কেনেকৈ আমি আগবঢ়া উচিত, কেনেকৈ জাতি আগবঢ়া উচিত আৰু কেনেকৈ সমাজ পুনৰ যিটো সংকট আছে এইবোৰ পুনৰ নিৰ্মাণ কৰিব লাগে সমন্বয়েৰে, সকলোৰে মাজত সমিল মিলেৰে, ভাতৃত্ববোধেৰে আৰু আমি সপোনৰ যিখন অসম, গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা অসম, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণ বা মাধৱদেৱ বা পৰৱৰ্তী দিনসমূহত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পদ্মনাথ গোহাঁই বৰুৱা সপোনৰ যিখন অসম, সেইখন প্ৰতিষ্ঠা কৰি পৃথিৱীত কেনেকৈ অসমীয়া মানুহক, অসমক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই সম্পৰ্কত তেখেতৰ পৰা আমি দিহা পৰামৰ্শ লৈছোঁ। তেওঁ হিয়া উজাৰি আশীৰ্বাদ দিছে আৰু তেখেতে কৈছে যে ২৫ বৰ্ষটো আমাৰ কাৰণে সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ, আশা আৰু প্ৰত্যাশাৰ এটা বছৰ হ'ব এই বৰ্ষটো। আমিও কামনা কৰোঁ যে ২০২৫ বৰ্ষ আমাৰ অসমৰ মানুহৰ এক স্বাভিমান প্ৰতিষ্ঠা কৰাৰ বৰ্ষ হওক, স্বাধিকাৰ প্ৰতিষ্ঠাৰ যি সপোন ই বাস্তৱায়িত হওক আৰু তাৰ লগে লগে আমি অসমখনক যিটো পৰিৱেশ অসমত বিৰাজ কৰিছে এইবোৰ নাইকিয়া কৰি সমন্বয়, সাম্প্ৰদায়িকতা নাইকিয়া কৰি সমন্বয় যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্ম যাতে একত্ৰিত কৰিব পাৰোঁ বা একত্ৰিত হয়, ২৫ যাতে তেনেকুৱা এটা সমন্বয়ৰ শক্তিশালী বাৰ্তা কঢ়িয়াই যিমানবোৰ জাতীয় সংকট আহিছে এইবোৰ নাইকিয়া কৰি আমাৰ যাতে ৰাজনৈতিক অধিকাৰ বা জাতীয় অধিকাৰ যাতে আমি সাব্যস্ত কৰিব পাৰোঁ, যি সময়ত ভাষিক আৰু সাংস্কৃতিক সংকট আহিছে এইবোৰো যাতে মৰীখন কৰিব পৰা এটা পৰিৱেশ যাতে সৃষ্টি হয়, তাৰ কাৰণে আমি সকলোৱে কামনা কৰিছোঁ আৰু নগেন শইকীয়া ছাৰে আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াইছে, কেনেকৈ আগবঢ়াটো উচিত, কোনবোৰ কথা আমি গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজন, আমাৰ ভাষা কেনেকৈ জীয়াই ৰাখিব লাগিব, অসমীয়া ভাষাৰ উপৰিও আন আন জনগোষ্ঠীয়, জনজাতীয় যিবোৰ ভাষা আছে সেইবোৰৰ উৎকৰ্ষ সাধন কৰিবৰ বাবে কেনেকৈ আমি ভূমিকা পালন কৰিব লাগে, অসমীয়া ভাষাই কেনেকৈ সকলো মানুহৰ মাজত সমন্বয় আৰু সংযোগ স্থাপন কৰিছে, এই সম্পৰ্কতো তেওঁ আমাক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে। তাৰ লগে লগে গুৰুজনাৰ সংস্কৃতি বা গুৰুজনাই দি থৈ যোৱা দৰ্শন, আদৰ্শ কেনেকৈ মানুহে হৃদয়ত স্থাপন কৰিব লাগিব, সমন্বয় কেনেকৈ গঢ়ি তুলিব লাগিব, বিভেদ, সংকীৰ্ণতা, ঘৃণা এইবোৰৰ বাতাবৰণ নাইকিয়া কৰি আমি এখন আধুনিক, উন্নত, গণতান্ত্ৰিক আৰু বিজ্ঞানসন্মত এখন কেনেকৈ মানৱীয় প্ৰমূল্যৰে শক্তিশালী সমাজ গঢ়িব পাৰোঁ, সেই ক্ষেত্ৰত মনোনিৱেশ কৰিবৰ কাৰণে ছাৰে আমাক পৰামৰ্শ দিছে আৰু তাৰ লগে লগে যিবোৰ অতদিনে অমীমাংসিত জাতীয় প্ৰশ্ন যিবোৰ আছে, জাতীয় যিবোৰ সংকট, যিবোৰ জাতীয় বিষয়ে আমাক সদায় ভাৰাক্ৰান্ত কৰি ৰাখিছে, আমাৰ অধিকাৰ, আমাৰ সম্পদৰ ওপৰত অধিকাৰ, আমাৰ অৰ্থনীতিৰ জাতীয় পুঁজি, যিবোৰক আমি নতুন ধৰণে আগবঢ়াই লৈ যাব পৰা নাই, সেইবোৰতো আমাৰ কৰণীয় যিটো দায়িত্ব আৰু কৰ্তব্য আছে, জাতীয় অৰ্থনীতিৰ ভিত্তি পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে, সম্পদৰ অধিকাৰ পুনৰ আমি ঘূৰাই আনিবৰ কাৰণে আৰু ৰাজনৈতিকভাৱে জাতিটোক কেনেকৈ আমাৰ বিষয়সমূহ যাতে কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই সম্পৰ্কতো তেখেতে আমাক পৰামৰ্শও আগবঢ়াইছে। আমিও কৈছোঁ যে আমি সকলোৱে সংকল্প লৈছোঁ, আমাৰ অসম জাতীয় পৰিষদেই হওক বা অসমৰ প্ৰতিগৰাকী জাতীয়তাবাদী সৈনিক, সেৱক আৰু যোদ্ধাই যে যেতিয়ালৈকে অসমৰ মাটিত আমাৰ
জাতীয় স্বাভিমান আৰু স্বাধিকাৰ যেতিয়ালৈকে প্ৰতিষ্ঠা নহ'ব, যেতিয়ালৈকে এখন উন্নত সমাজ, এটা উন্নত অসমীয়া সভ্যতা যেতিয়ালৈকে প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি আমাৰ জাতিটোৰ হকে, অসম মাতৃৰ হকে আমাৰ যিটো দায়িত্ব, সেই দায়িত্ব আমি পালন কৰিম। সেই সংকল্প পুনৰ দোহাৰিছোঁ আৰু পুনৰ আজি ইংৰাজী নৱবৰ্ষৰ এই প্ৰথম দিনটোতে পুনৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসম মাতৃৰ প্ৰতি আমাৰ যিটো দায়িত্ব, দায়বদ্ধতা, যিটো নিস্বাৰ্থভাৱে, আপোচবিহীনভাৱে সদায় আমি কৰি যাম আৰু অসম মাতৃক পৃথিৱীৰ মানুহৰ আগত এটা অতি শক্তিশালী উন্নত জাতীয় সভ্যতা হিচাপে প্ৰতিষ্ঠা কৰিম। সকলো ক্ষেত্ৰত, শিক্ষা, সংস্কৃতি, গৱেষণা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, সকলোতে আমি ক্ৰীড়া, সকলো ক্ষেত্ৰত যাতে এটা একক আৰু অনন্য জাতিসত্তা হিচাপে পৃথিৱীৰ মানুহৰ ওচৰত আগত প্ৰতিষ্ঠা কৰিব পাৰোঁ, এটা অতি শক্তিশালী সভ্যতা হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ ফালৰ পৰা আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব, যুঁজ অব্যাহত থাকিব।